বন্ধুসকল আজি মানে এখন বিশেষ এখন স্কুললৈ মাতিলে। ইয়াত আজি শিক্ষক দিৱসৰ দিনা এৱাৰ্ড ফাংচন আছে আৰু স্কুলখনৰ হ'ল এইখন নামটো এঙাৰখোৱা চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুল। এখন লখিমপুৰ ডিষ্ট্ৰিক্টত এঙাৰখোৱাত অৱস্থিত আৰু ইয়াত যে আজি এৱাৰ্ড ফাংচন হৈ আছে। এৱাৰ্ড ফাংচনত মাতিলে, তাৰে এৱাৰ্ড ফাংচনত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি শিক্ষক দিৱস হয় তাতে। আৰু বলকচোন ভিতৰলৈ যাওঁ এতিয়া, আপোনালোকক দৃশ্যবোৰ দেখুৱাম আৰু আপোনালোকে চাই যাব কেনেকুৱা পায় আৰু মোক কৈ যাব। বলক। বন্ধুসকল, এটা বিশেষ অনুষ্ঠান আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমি স্কুল এখনত। আৰু স্কুলখনত হৈছে আজি এৱাৰ্ড ফাংচন, যোনবিলাক বিচাৰে মানে কিতাপ লেখা, কিবা কিবি গ্ৰন্থ লিখা, সেইবিলাকৰ বিষয় লৈ আজি এৱাৰ্ড ফাংচন হৈ আছে। এয়া আপোনালোকক দেখুৱাব গৈ আছোঁ, আপুনি চাওকচোন ভালকৈ এবাৰ। আৰু তাতে আজি শিক্ষক দিৱসৰ দিনা পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া গুৰু বন্দনা হ'ব। গুৰু বন্দনা আৰম্ভ কৰিবৰ কাৰণে শিল্পীগৰাকীক অনুৰোধ জনাইছোঁ। লখিমপুৰ জিলাৰ বালিকা লখিমপুৰ বালিকা বিদ্যালয় সুৰজিৎ ভূঞা ডাঙৰীয়া তথা আজি এই পবিত্ৰখনত যিসকল কৃতি শিক্ষকক আমাৰ জিলাৰ
ইয়াতে হৈছে আজি এৱাৰ্ড ফাংচনটো শিক্ষকবিলাকৰ, আৰু আজি শিক্ষক দিৱসৰ কাৰণে ইয়াতে পাতিছে। তাৰে অকণমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যাওক, মই দেখুৱাই গৈ আছোঁ ভিডিঅ'। এতিয়া এৱাৰ্ড ফাংচন ষ্টাৰ্ট হ'ব, ব'লক। জন্ম দিৱস উপলক্ষে সমগ্ৰ দেশতে যি শিক্ষক দিৱস হিচাপে পালন কৰা হয়, তাৰ জিলাভিত্তিক যি অনুষ্ঠান পালন কৰা হৈছে আমাৰ PMC এঙাৰখোৱা হায়াৰ ছেকেণ্ডেৰী স্কুলত। ইয়াতে উপস্থিত থকা আমাৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডক্টৰ মুকুল চন্দ্ৰ বৰা ডাঙৰীয়া, আমাৰ জিলাৰ আয়ুক্ত প্ৰণৱজিৎ কাকতি ডাঙৰীয়া, ইয়াত উপস্থিত থকা যি দুজন বঁটা প্ৰাপক আমাৰ লখিমপুৰৰ ভৃগু কুমাৰ শৰ্মা ডাঙৰীয়া, ধৰ্মেশ্বৰ নেৱাৰ ডাঙৰীয়া, ইয়াত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল। শিক্ষক দিৱসটো মোৰ কাৰণে, মোৰ ব্যক্তিগতভাৱে মানে জীৱনৰ চবতকৈ কিবা এটা উল্লেখিত দিন বুলি জনা প্ৰথম দিনটোৱে মোৰ কাৰণে শিক্ষক দিৱস। তাৰ কাৰণটো বেলেগ, মই শিক্ষকৰ ঘৰৰ ল'ৰা, আপোনালোকে জানে চাগে। মোৰ ককাও শিক্ষকতা কৰিছিলে, দেউতাই শিক্ষকতা কৰিছিলে। গতিকে মই বুজা হোৱাৰ পৰা 5 ছেপ্টেম্বৰটো খুব বেছিকৈ নিজৰ জন্মদিনটো 5 ছেপ্টেম্বৰটো এইকাৰণে মনত থাকে। আজিকালি সেইবিলাক পৰম্পৰা আছে নাই নাজানো। আমাৰ দিনত আমি ফুল লৈ যাওঁ টিচাৰৰ কাৰণে, গোলাপ ফুল এটা লৈ যাওঁ বা কিবা বস্তু বনাই লৈ যাওঁ। আৰু সেই সময়ত মই বুজা হোৱাৰ পৰা 5 ছেপ্টেম্বৰ দেখোঁ যে শিক্ষক দিৱসৰ দিনা যিহেতু মোৰ ঘৰটো আপোনালোকে দেখিছে নৰ্থ লখিমপুৰ কলেজৰ ৱালৰ লগত লাগি আছে, অজস্ৰ শিক্ষাৰ্থীয়ে দেউতাক সেৱা কৰিবলৈ আহে, শুভেচ্ছা দিবলৈ আহে। গতিকে মই ভাবোঁ যে বহুত ডাঙৰ কিবা এটা দেউতাই কাম কৰে। মোৰ এনেকুৱা এটা মনত ভাৱ হয় যে এনেকৈ ইমান মানুহ মোৰ ওচৰ চুবুৰীয়া কাৰো ঘৰত নাই, বেলেগ শিক্ষকৰ ঘৰত আহে। গতিকে সেইকাৰণে মোৰ কাৰণে এইটো এটা অৱস্মৰণীয় দিন জন্মৰ পৰা। আৰু বন্ধুসকল, এইখন হ'ল স্কুলৰ কেম্পাছটো, আৰু ইয়াত চাওক গাড়ী ভৰ্তি। আজি শিক্ষক দিৱসৰ দিনা, আৰু তাতে মানে আজি এৱাৰ্ড আছে শিক্ষকবিলাকৰ, কিবাকিবি বঁটা প্ৰদান কৰা হ'ব। বিশেষ মই নাজানো, আৰু মাতাৰ কাৰণে আহিছোঁ আৰু দেখুৱাই গৈ আছোঁ। বলক আপোনালোকক, আৰু চাই যাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব বন্ধুসকল, আৰু কেনেকুৱা কি হয় কাৰ্যসূচী মই দেখাই দিম। আৰু ইয়াতে মানে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ MLA মানৱ ডেকা ছাৰ আহিছে, আৰু ADC আহিছে, আপোনাৰ DC আহিছে, SP আহিছে লখিমপুৰ ডিষ্ট্ৰিক্টত, এছক DC এখন, আৰু জিলাৰ উপায়ুক্তৰ গাড়ী এখন এইফালে আছে চাওক, উপাচাৰ্য এখন গাড়ী, জিলাৰ উপায়ুক্তৰ গাড়ী ইপিনে থাকিলে, আৰু SP DC ADC আহিছে, আৰু MLA আহিছে। বলক মই আপোনালোকক দেখুৱাই আছোঁ।
লখিমপুৰ সমষ্টি বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেত বহুত ব্যস্ত আহি পৰিছে বুলি নকওঁ, সময় ইতিমধ্যে পাৰ হৈ গৈছে। এজন শিক্ষকৰ দায়িত্ব কেৱল স্কুলত ক্লাছ কৰা, কলেজত ক্লাছ কৰা ল'ৰা ছোৱালীক পঢ়ুৱাই নহয়। নমস্কাৰ, মোৰ নাম শ্যামল বৰদলৈ। নমস্কাৰ, মোৰ নাম জন চৰাই। নমস্কাৰ, মোৰ নাম মহম্মদ মছফিক ৰহমান। ফটো মাৰিবা। আগে পিছে মই এখন স্কুললৈ আহি পোৱা নাছিলোঁ, আজি প্ৰথম আহিলোঁ আৰু শিক্ষক দিৱসৰ উদযাপন আপোনাৰ ইমান ধুনীয়াকৈ কৰিছে আৰু পাছত এৱাৰ্ড ফাংচন হ'ব, দেৰি কৰি অলপ দেৰিকৈ হ'ব আৰু চাই ভাল লাগে। আৰু এতিয়া DC যিটো ভাষণ, সেই DC ছাৰে ভাষণ দি আছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ উপায়ুক্ত যিজন, তেখেতে ভাষণ দি আছে আৰু আপোনালোকে দেখিলেই অলপ আৰু তাৰ পাছতে এই কাৰ্যসূচী সামৰণি পৰিব। বন্ধুসকল, যিবিলাক বঁটা বিতৰণি হ'ব, এৱাৰ্ড হ'ব, সেই এৱাৰ্ডৰ কাৰণে চাওক কিমান ধুনীয়া ধুনীয়াকৈ শৰাই আনি থৈছে। এজন টিচাৰৰ কাৰণে এখন শৰাই আজি এৱাৰ্ড হ'ব, এৱাৰ্ড দিব যোনে যোনে ভাল কাম কৰি গৈছে তেওঁলোকৰ কাৰণে। চাওক কিমান ধুনীয়াকৈ সজাই থৈছে আৰু অলপ পাছতে বন্ধুসকল ইয়াতে মানে এৱাৰ্ড ফাংচনটো ষ্টাৰ্ট হ'ব আৰু হয়তো আমি নাথাকিব পাৰোঁ ইমান দেৰিলৈকে। আমি আপোনালোকক সেইকাৰণে এৱাৰ্ডখিনি দেখুৱাই ল'লোঁ। চাওক।